যাত্ৰাৰ বাবে সকলো প্ৰস্তুত উত্তম এতিয়া মহাৰাজ অহাৰ গতিকে তোমালোক হস্ত হৈ থাকিব মহারাজ যাত্রার বাবে সকলো প্রস্তুত নে হয় মহারাজ সকলো প্রস্তুত সুসজ্জিত হৈ আছে ৰথ লিপা আছে সুগন্ধি চন্দ্ৰ কৰা আছে বিশেষ ব্যৱস্থা উত্তম পুনৰবাৰ স্বভাৱ ত্ৰুটি যেন নাথাকে মই যাত্ৰাৰ বাবে বৰ কন্যাক লৈ আহিম হয় মহাৰাজ আৰু শুনা এই যাত্ৰাৰ ৰথৰ সাৰথি হম মই নিজেই ৰথৰ সাৰথি হৈ বসুদেৱ আৰু দৈৱকীক থৈ আহিম গকুলৰ মাজ মজিয়াত আয়তী হব মংগল ধ্বনিৰে মুখৰিত কৰা বিবাহ কাৰ্য সিংহদ্বাৰত গৈ ৰথ ৰথি সাজু কৰিব যোৱা বসুদেৱ নিচেই আজৰি মোৰ স্নেহৰ ভগিনী নাই জ্ঞান নাজানে একোকে তাই সংসাৰৰ কথা জানি কিম্বা নাজানি বহু দুখ কৰিব পাৰে তোমাৰ কাষত মোৰ মুখলৈ চাই সৰ্বদুখ ক্ষমিবা ভগিনী দৈৱকী আই মোৰ নুতুকিবি বিষাদৰ চকুলো সমাজৰ ৰীতি নীতি মানি আজি এই মহেন্দ্ৰ ক্ষণত গতালো তোমাক মই বহুৰ হাতত স্বামী জানি সভক্তিৰে পুজিবা দুখনি চৰণ আদেশ নিদেশ তুমি মানিবা সকলো আজি হন্তে বসুদেৱ হল তোমাৰ জীৱন সাৰথি বসুদেৱ বান্ধি দিলো মিলন মন্ত্ৰেৰে বান্ধি দিলো আত্মাক আত্মাৰে মোক আৰু মোৰ কথা যেন নাপাহৰা আকাশৰ চন্দ্ৰ সূৰ্য আৰু পৰম আশীৰ্বাদ মংগল ধ্বনিৰে অবিচ্ছেদ্য অনন্ত হয় যেন আমাৰ বসুদেৱ আৰু মোৰ স্নেহৰ ভগিনী পূৰ্ণ হওক দুয়োৰে মিলন বিষাদৰ চকুলো সেই যাত্ৰাৰ সময়ত তই চকুলোৰে বিঘিনিখন নঘটাবি আই তোমালোক এতিয়া যোৱা ভাল মহাৰাজ
না কান্দিবি আর। তৃতীয় প্রহর ৰাতি শেষ হওঁ হওঁ চন্দ্ৰৰ উদ্ভাসিত হৈ হওঁ পূব আকাশত। যাত্ৰাৰ সময় এবে পাৰ হৈ যায়। সুসজ্জিত হৈ আছে ৰথ, নিপা আছে সুগন্ধি চন্দন, কৰা আছে বিশেষ ব্যৱস্থা। উঠা এবে তোমা দুইজন, উঠা মোৰ মিত্ৰ বসুৰে, উঠ মোৰ স্নেহৰ ভগিনী দৈৱকী। না কান্দিবি আর। তই কান্দি কান্দি এই ককায়েটোক তই দুৰ্বল নকৰিবি। আশীৰ্বাদ কৰা কোথায় যাত্ৰাৰ শুভক্ষণ তই বিঘিনি নঘটাবি আর। দৈৱকী সাবধান। মুখে উদ্দেশ্য কৰি কৰে অট্টহাস্য শূন্য গগনত। সাবধান সাবধান কংস, যি দৈৱকীৰ প্ৰিয়পতি মহাসমাৰোহে আপুনি পাহৰা হলি মূৰ্খ কংস। সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোৰ প্ৰাণ অবলীলাক্ৰমে। পৰাণৰ দিন তোৰ দুৰন্ত অসুৰ চমু চাপি আহে প্ৰতিদিনে দিনে। তাৰে আজি অপূৰ্ব সূচনা। মনতি পেলা ধৈৰ্য দিবা, মনতি পেলা ধৈৰ্য দিবাৰ, মনত পেলা ধৈৰ্য দিবাৰ। অতি হাসা মনত পৰিছে মোৰ ধৈৰ্যতিৰ অভিশাপ। আত্মহাৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। কোনে কয় কংসৰ আগত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে প্ৰাণ মোৰ কৰিব বিনাশ। যাৰ বাবে আনন্দত আত্মহাৰা হৈ, যাৰ বাবে কৰো মই ৰথৰ সাৰথি, প্ৰতিদান পাম তাৰ মোৰ। ভগিনী গৰ্ভজাত অষ্টম সন্তানে প্ৰাণ মোৰ কৰিব বিনাশ।
নহয় দুইজনে জীৱন বান্ধোনে ৰাখিছিল তোমাৰ দুইজনে স্পষ্ট ৰূপে কৈছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়া ভৰা আনন্দ যি কৰিলো প্ৰদান তাৰে সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ অমৃতত গৰল কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা দি আছে যত মানে বিসৰ্জিত সকলোকে এই মুহূৰ্ততে সমন্ধৰে নাক পাক মই আজি দিছো দলিয়াই স্বৰ্গভাতে দৈৱকী কৰি বিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ থাম বিৰুদ্ধ কৰি মই চিৰকাললৈ কিবা হেতু অনৰ্থক মই লব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ দায়িত্বক মূৰ্তিৰে মানৱ নামত কলংক কিয় হাৰিছা দাদা কিয় বিকাশে আই তোর কোনো অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ এই কংস নাকি প্রভুদে কোনে জানে কোনে কৰে কিবা অপৰাধ কব না কিবা আছে মোৰ কলেও জানো হত্যা কৰি ভগিনী নিজৰ মৰণ পুৰু দিব খুজিছা বলিহাক নালাগে বিলম্বই ঘটাই তোমার কথাই ভাষা প্রথমত যেনে ইচ্ছা তেনেই বিধা ঐক্যকে করি তার পাছত সম্ভাল করে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন আজো বিকশিত মৃত্যুৰ বাবে প্ৰত্যেক মুহূৰ্ততে দাদা ঘৰক জানিবা তুমি সৰ্বশক্তিমান তথাপিও দেখা পায় সংবাদটোক মৰণৰ স্বপ্ন প্ৰহেলিকা যিমা ধৰি কমিছা ভয়ত দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা Bye.
মহারাজার প্রাণবৈরী জন্মিবৰ সময় হৈছে। ঐ, যদি মহাৰাজাৰ শত্ৰুৱে জন্মগ্ৰহণ কৰে তেতিয়া তই কি কৰিবি? তাক মাতৃৰ কোলাৰ পৰা আজৰি আনি এই কষ্টৰে খুচি খুচি হত্যা কৰিম আৰু মহাৰাজাৰ পৰা পুৰস্কাৰ লাভ কৰিম। আৰু মই এইডালে খুচি 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 বধ কৰিম, মহাৰাজে কমেই নাপাব।
নিষ্ঠুৰ ৰজাৰ টান বান্ধনৰ পৰা কোনে যেন অকস্মাতে কৰি দিলে মুক্তিৰ বিধান। অলৌকিক সকলো ঘটনা বাহিৰত দবা পিটা শিল বৰষুণ, প্ৰকৃতিৰ ভীষণ দুৰ্যোগ, সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে। ভিতৰত মই আৰু দৈৱকী মাথা আছো যেন দুটি প্ৰাণী। লোৱানা পুত্ৰ ৰত্ন দিয়া পুত্ৰ ৰত্ন কি কত পুত্ৰ ৰত্ন মোৰ দেৱী কত? কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ হে মহান দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা কল্পতৰু মোৰো এবে সেই অভিলাষ পুত্ৰ ৰূপ দেখুওৱা তোমাৰ ভয় নাই জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সোমাই লৈ পুত্ৰক খোজ লোৱা ককলৰ ঠাই
গকুলৰ নন্দৰ ঘৰত জন্মিছে যোগমায়া যশোদাৰ বুকুত। মেলা আছে সকলো দুৱাৰ, যোৱা শীঘ্ৰে সুবৰ্ণ সুযোগ, আনাগৈ যোগমায়াক পুত্ৰ সলাই, আনাগৈ যোগমায়াক পুত্ৰ সলাই, আনাগৈ যোগমায়াক পুত্ৰ সলাই। বংশৰ পদু মোৰ মূৰ্খ দেহত দৈৱকীৰ প্ৰতি হেৰাই হেৰাই ঢালি দিছা সি যে অমৃতৰ সোঁত, সঞ্জীৱিত হ'ল মোৰ প্ৰাণ। দিয়া দেৱী মোকো ল'বলৈ পুত্ৰক এবাৰ। আনন্দত কিবা হেতু বিষাদৰ ছায়া, গোচোৱা মুখৰ পৰা বিহৰ আশা। কান্দা কান্দা না, তুমিও লগতে কান্দা। কান্দি কান্দি সকলোৰে মজিয়া ভৰোৱা। ভাবা ভাবা সেই ৰাক্ষস মুহূৰ্ত খন্তেক পাছতে আহি হ'ব উপস্থিত। কিয় কিয় বাছা জন্ম ললি দুখিনীৰ ঘৰে? কিবা হেতু স্থিতি ললি দৈৱকীৰ গৰ্ভত। আমাৰ পাপৰ ফল পূৰ্ব জনমৰ, দেৱতাৰ হাও লাগি পুৰি গ'ল সুখৰ সংসাৰ। নাহিলো কিয় বাছা দীৰ্ঘজীৱী হৈ? কিয়নো আহিলি তই দুখিনীৰ ঘৰে? ভাই আছে শত্ৰু মোৰ, দিনে ৰাতি মেলে চৰ। লুকুৱাই কোন দেখে থওঁ নাথ, লুকুৱাই কোন দেখে থওঁ? কি উপায়েৰে ৰক্ষা কৰোঁ বংশৰ প্ৰদীপ? দৈৱবাণী শুনিলা নহয়? ভয় নাই বকুলি, পুনৰ কৈছো যোৱা গকুলৰ ফালে। আনাগৈ পুত্ৰক সলাই যোগমায়া, আনাগৈ যোগমায়াক পুত্ৰক সলাই। যোৱা বকুলি, সকলো দুৱাৰ খোলা আছে। দিয়া দেৱী দিয়া, আনগৈ যোগমায়া পুত্ৰক সলাই। খোজ লওঁ গকুলৰ দিশে। দিয়া দেৱী লোৱা নাথ।
লগা সোনকালে যামগৈ ঐ এইটো লৈ থ বাহিৰত লৈ থ পইচা বেগটো মোৰ ওচৰত দি দিছিলে কালকেতু ক'ত আছে মই কালকেতু আজি অষ্টমী তিথি হয় মহাৰাজ আজি অষ্টমী তিথি আজি মোৰ প্ৰাণবলি জন্ম ভাই কি মহাৰাজ দৈত্যবাৰী নাৰদৰ আজ্ঞালৈ মনত আছে মহাৰাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা দৈত্যবাৰী বিফল হ'ব লাগিব কেতিয়াও কি আছে নাই মহাৰাজ মৰিছে অসম্ভৱ কালকেতু কংসৰ প্ৰাণবলী ইমান সহজে নমৰে দেৱতাবিলাক মহাৰাজৰ হিতাকাংক্ষী নহয় মহাৰাজ কেৱল প্ৰতাৰণাহে কৰিব বিচাৰে আৰু কালকেতু হাতত লৈ অংগীকাৰ কৰি গৈছে যে দেশত যিমানবোৰ সত্যই জন্মগ্ৰহণ কৰে তাক মাতৃৰ কোলাৰ পৰা টানি আনি হীৰা বেজাৰি বধ কৰিছে আৰু বধ কৰিলে নাই কৰা মহাৰাজ এতিয়াও সত্যই জন্মগ্ৰহণ কৰা নাই যে মাতৃৰ গৰ্ভৰ অন্তৰালত বহি খিলাই হাঁহিব লাগিছে তাক তুমি মাতৃৰ গৰ্ভ ফালি আজুৰি আনি হীৰাতে সাৰি বধ নকৰিলে কিয় দৈত্যবীৰ পুত্ৰ হয় কন্যাহে অসম্ভৱ কালকেতু কেতিয়াও হ'ব নোৱাৰে ই যে দেৱতাবিলাকৰ প্ৰতাৰণা চালনা বল যে আমি কাৰাগাৰলৈ মহাৰাজ দৈত্যবীৰ পুত্ৰ হয় এটি কন্যাহে পুত্ৰই হওক বা কন্যাই দৈত্যবীৰ গৰ্ভজাত অষ্টম সন্তান দৈত্যবী ভালে ভালে কেঁচুৱা দে তোমাক ইমান নিষ্ঠুৰ হ'বলৈ নিদিওঁ দাদা কি নিদিয় তই এতিয়াও কংসক চিনি নাপায় বিশ্ব ধ্বংসকাৰী কংসময় ভালে ভালে কেঁচুৱা দে দাদা এটি কৈ ছয়টি শিশু ৰাক্ষসৰ দৰে হত্যা কৰিলা কিন্তু এই কন্যা সন্তানটি জীৱন মই আচল পাতি ভিক্ষা মাগিছো দাদা দিয়া দাদা মোক বিমুখ নকৰিবা দাদা তিৰুতাৰ চকুৰ পানীৰে কংসৰ কৰ্তব্য বিমুখ হ'ব নোৱাৰে সকলো কংসই মূৰৰ ওপৰত হাত পুহি ৰং চাব নোখোজে তুমি দেখোন এতিয়া অপ্ৰস্তৰ মূৰ্তিৰ দৰে ৰৈ থাকিলা চাম কংস মই চাম এটি কৰি ছয়টি শিশুৰ শিলত আছাৰি বধ কৰা মই চালো এতিয়াও চাম বহুনে প্ৰস্তুত আৰু খন্তেক সময় সৌবদ্ধ ভূমিলৈ চাই থকা তোমাৰ এই কন্যা সন্তানটিৰ মৃত্যুৰ দৃশ্য আকাশৰ দেৱতা পাতালৰ বাসুকী পৃথিৱীৰ মনুষ্য কোনে সন্তানটিক আজি ধ্বংসৰ হাতৰ পৰা ৰক্ষা কৰিব কোনে
পিন্ধে আজি কংসৰ বুকু জ্বলি গল পুৰি গল মোৰ সৰ্বাংগ শৰীৰ মহাৰাজ দিয়া মোক বাহুত আশ্ৰয় মহাৰাজ